পিন, এই পিন শব্দটো আমি প্ৰায় শুনি আছোঁ, কিন্তু আমি বুজি পোৱা নাই যে পিন শব্দটো কি। পিন শব্দটো বহুত ধৰণে আমি দেখি আছোঁ, লাইভত দেখি আছোঁ, পোষ্টত দেখি আছোঁ বা আমি শুনি আছোঁ, কিন্তু পিন আচলতে কি সেই বস্তুটো আমি বুজি পোৱা নাই। পিন শব্দটোৰ অৰ্থ হ'ল যে আমি যিকোনো এটা বস্তু, ভাল লগা বস্তুটো আমি সন্মুখতে পাই যাম, ফেচবুকৰ প্ৰফাইলৰ সন্মুখত আমি পাই যাম পিন দিয়াৰ পিছত। আমি বিচাৰি ফুৰিব নালাগিব, আমাৰ গেলাৰীত যিমান পোষ্ট আছে পোষ্টৰ ভিতৰত বিচাৰি ফুৰিব নালাগিব, আমি পিন দি সেইখন সন্মুখত আনি থ'ব পাৰিম। পিন বহুত ধৰণৰ হয়, লাইভত পিন দিয়া যায়, কমেণ্টত পিন দিয়া যায়, প্ৰফাইলৰ যিকোনো এটা পোষ্টত পিন দিয়া যায়, ভিডিঅ'ত পিন দিয়া যায়। তো মই আজি আপোনালোকক দুই ধৰণৰ পিনৰ কথা ক'ম। এটা হ'ল পোষ্টত পিন দিয়া, পোষ্টত আমি কেনেকৈ পিন দিব লাগে, আৰু আমাৰ ভিডিঅ'খন যিকোনো এখন ভিডিঅ' যদি আপোনাৰ ভিউজ বেছি হৈ আছে আৰু এইখন আপুনি বাৰে বাৰে চায়, গেলাৰীত যাই বাৰে বাৰে চাব মন যায়, তো সেই ক্ষেত্ৰত আপুনি পিন দিয়াৰ পিছত আপোনাৰ ফ্ৰণ্টত আহি থাকিব ভিডিঅ'খন। আপুনি 3খন ভিডিঅ'ত পিন দিব পাৰে আৰু সেই ভিডিঅ'খন আপুনি প্ৰফাইল খুলিয়ে চাব পাৰে, ভিতৰত বিচাৰি ফুৰিব নালাগিব। সেইকাৰণে আমি পিন দিয়াৰ দৰকাৰ, সকলোৱে পিন দিয়াৰ দৰকাৰ। কাৰণ যিকোনো এজন মানুহৰ প্ৰফাইলত চাব, যিকোনো এখন ভাল লগা বস্তু থাকিব পাৰে, হয়তো ভিউজ কম হ'ব কিন্তু বস্তুখন ভাল লগা হ'ব পাৰে, সেইখনতো আপুনি পিন দি থ'ব পাৰে। ঠিক আছে, তো পিন দি যেতিয়া থ'ব আপুনি ফ্ৰণ্টত চাব পাৰিব সোনকালে। তো পিন আমি কেনেকৈ দিম পিন, সেই বিষয়ে আপোনালোকক ডিটেইলছ বুজাই দিম। ভিডিঅ'খন শেষলৈকে চাব, মই স্ক্ৰীন ৰেকৰ্ডত আপোনালোকক বুজাই দিম। আপুনি মোৰ লগত থাকিব, মই আপোনাৰ লগত আছোঁ। যিকোনো সৰু সুৰা ডাঙৰ সমস্যা সমাধান মই কৰি দিয়াৰ চেষ্টা কৰিম, আপোনালোকে কিন্তু মোৰ লগত থাকিব লাগিব। যদি মোৰ লগত নাথাকে তেনেহ'লে মই সমস্যা সমাধান কৰি দিব নোৱাৰিম। তো যিকোনো সমস্যা যদি থাকে মোৰ কমেণ্ট বক্সত জনাব, যিকোনো পোষ্টৰ কমেণ্ট বক্সত জনালে মই সেই হিচাপত আপোনালোকক সহায় কৰাৰ চেষ্টা কৰিম। তো বলক এতিয়া আমি স্ক্ৰীন ৰেকৰ্ডিঙৰ মাধ্যমত বুজাই দি আছোঁ কেনেকৈ পিন দিব লাগিব। প্ৰথমতে আপুনি ফেচবুক এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব, ঠিক আছে। তাৰপিছত আপোনাৰ প্ৰফাইলত যাব, প্ৰফাইলত যোৱাৰ পিছত আপুনি যেনেকৈ পোষ্টবিলাক চায় এনেকৈ আপুনি পোষ্টবিলাক চাব। পোষ্টবিলাক চাই আপুনি চাব, ভালকৈ চাব কোনখন ভিডিঅ' বেছি ভিউজ হৈছে বা বেছি ভাল লাগে, সেই ভিডিঅ'খন আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰি এই ওপৰত যে ডান চাইডত যে 3 ডটটো আছে তাতে ক্লিক কৰিব, ঠিক আছে। ওপৰত ক্লিক কৰাৰ পিছত আপুনি দেখা পাব পিন পোষ্ট, এই পিন পোষ্টত আপুনি ক্লিক কৰি দিব। এই ভিডিঅ'খন তেতিয়া আপোনাৰ সন্মুখত আহি যাব আৰু আপুনি বেক কৰি পিছত চাব ইয়াতে সন্মুখত আহি গৈছে, একদম প্ৰথমত আহি গৈছে, পিন দিয়াৰ লগে লগে প্ৰথমত আহি গ'ল, ঠিক আছে। এনেকৈ আপোনালোকে কি কৰিব, আপোনাৰ ভিডিঅ'বিলাক যে আছে আপোনাৰ প্ৰফাইলৰ পৰা আপোনাৰ এই ভিডিঅ' অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত আপোনাৰ যিকোনো ভাল লগা পচন্দ হোৱা 3খন ভিডিঅ' ইয়াৰ পৰা আপুনি চিলেক্ট কৰি প্ৰথমতে ৰাখিব পাৰিব। এতিয়া চাওক এইখন ভিডিঅ' পিন ইয়ৰ ভিডিঅ', পিন দিলে আপোনাৰ ভিডিঅ'খন কি হ'ল ফ্ৰণ্টত আহি গ'ল। আপুনি একবাৰ ৰিফ্ৰেছ মাৰি চাব, আপোনাৰ ভিডিঅ'খন প্ৰথমতে আহি গৈছে। চাওক এইটো প্ৰথমত আহি গ'ল। এনেকৈ আপুনি 3খন ভিডিঅ'ত পিন দিব পাৰে। যদি ভিডিঅ'খন ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।